ডিব্ৰুগড়ত মনোনয়ন পত্ৰ দাখিল সৰ্বানন্দ সোণোৱালৰ। ডিব্ৰুগড় চহৰৰ পুৰণি হাইস্কুল খেলপথাৰৰ পৰা দলীয় সমৰ্থকসকলক লৈ জিলা আয়ুক্ত কাৰ্যালয়ত ৰিটাৰ্ণিং বিষয়াৰ ওচৰত দাখিল কৰিছে NDAৰ সমৰ্থিত প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। প্ৰায় 10 সহস্ৰাধিক দলীয় সমৰ্থকক লৈ শক্তি প্ৰদৰ্শন কৰে সৰ্বানন্দ সোণোৱালে। তেখেতক সংগ দিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীসহ NDAৰ অংশীদাৰী দলসমূহৰ মন্ত্ৰী বিধায়কে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল 3.5 লাখ ভোটত জয়ী হ'ব বুলি দাবী কৰিছে। লগতে তেওঁ কয় যে অসমত 11খন আসন বিজেপিয়ে পোৱাটো প্ৰায় নিশ্চিত। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পিছত 12 আৰু 13 নম্বৰ আসনখনৰ বাবে সকলোৱে জপিয়াই পৰিম। বিৰোধীয়ে ডিব্ৰুগড় সমষ্টিত 12-13 হাজাৰ ভোটতে সীমাবদ্ধ থাকিব বুলি দাবী কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনহাতে কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ত বিপুল ভোটত জয়ী হ'ব বুলি দাবী কৰিছে। আজি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী আৰু আমাৰ সকলোৰে আদৰৰ সন্মানৰ শ্ৰদ্ধাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ডিব্ৰুগড় লোকসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিছে। তেখেতৰ মনোনয়ন পত্ৰ দাখিলৰ অনুষ্ঠানত যোগদান দিয়াৰ সৌভাগ্য হ'ল। অসমৰ ভাৰতীয় জনতা পাৰ্টিৰ সমূহ কাৰ্যকৰ্তাৰ হৈ আমি তেখেতক অলেখ শুভকামনা যাচিছোঁ। আমাৰ লগত মনোনয়ন পত্ৰ প্ৰদান কৰাৰ সময়ত গণ পৰিষদ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়াও উপস্থিত আছিল, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়াও উপস্থিত আছিল, ডিব্ৰুগড় জিলাৰ বিধায়ক আমাৰ দলৰ নেতৃবৃন্দ উপস্থিত আছিল, গণ পৰিষদৰ নেতৃবৃন্দ উপস্থিত আছিল। মই নিশ্চিত যে ডিব্ৰুগড় লোকসভাত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বিপুল ভোটত জয়লাভ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ তৃতীয়টো গৌৰৱোজ্জ্বল কাৰ্যকালত অসমে এক সুন্দৰ বৰঙণি আগবঢ়াব। মোৰ যিটো নিজৰ ডিব্ৰুগড়ক মই যিমান ওচৰৰ পৰা জানো, মই পোনছাতে ক'ব পাৰোঁ যে ভোটৰ মাৰ্জিন 2.5 পৰা 3 লাখৰ ওপৰত হ'ব, জিকাৰ মাৰ্জিন। মোৰ আন্দাজত 40 to 60,000। 40 to 60,000। মোৰ অসমত 11খনটো নিশ্চিত, 12 আৰু 13 নম্বৰৰ কাৰণে আমি এতিয়া যুঁজ দি আছোঁ। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন শেষ হোৱাৰ পিছত 12 আৰু 13ৰ কাৰণে সকলো আমি জপিয়াই পৰিম। 11খনটো আমি নিশ্চিতভাৱে জিকিম। 12 আৰু 13 নগাঁও আৰু কৰিমগঞ্জত বিজয়ী হোৱাৰ কাৰণে আমি সৰ্বস্ব উজাৰি দিম। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন শেষ হৈ যোৱাৰ পিছত বহুত ভোটত জিকিব, 3 লাখ মান। গন্তি কৰি কৰি অশান্তি লাগি যাব। এতিয়া চাওক, মই কোনো ব্যক্তিৰ কথা ক'ব খোজা নাই, কিন্তু বেলটৰ EVMত লাখপতি বাইদেউ, অৰুণোদয়, চৰকাৰী চাকৰি, মাইক্ৰ' ফাইনেন্স ৰেহাই কিমান হাত চাপৰি পৰিব, কিমান বুঢ়া আঙুলি পৰিব। বুঢ়া আঙুলি পৰি পৰি আপোনালোকে দেখিব যে পদুমৰে অৱস্থা বেয়া হৈ থাকিব। 100% অকল আটাইকেইখন আসনে নহয়, বিপুল ভোটত এইবাৰ অসমৰ ৰাইজক দেখিব যে কেনেকৈ হিয়া উজাৰি নৰেন্দ্ৰ মোদীক আশীৰ্বাদ কৰিব, কেনেকৈ হিয়া উজাৰি ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালক আশীৰ্বাদ কৰিব। এই নিৰ্বাচন একপক্ষীয় নিৰ্বাচন, কিন্তু নিৰ্বাচনে আমাৰ দায়িত্ব বঢ়াব। অসমৰ ৰাইজক আমি আৰু হিয়া উজাৰি সেৱা কৰিম। এই মনোনয়ন পত্ৰ দাখিল কৰাৰ মুহূৰ্তত আমাৰ যিসকলে এই অভাজনক আহি শুভেচ্ছা প্ৰদান কৰিলে, মই প্ৰতিগৰাকীক মই আন্তৰিকতাৰে কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। বিজেপি, AGP, UPPLৰ ৰাজ্যিক পৰ্যায়ৰ নেতৃবৃন্দই আন্তৰিকতাৰে শুভেচ্ছা প্ৰদান কৰিলে তেখেতসকলে, আৰু আমাৰ দুয়োটা দলৰ কাৰ্যকৰ্তাসকলক উৎসাহিত কৰি যিখিনি বক্তব্য প্ৰদান কৰিছে তাৰ বাবে মই তেখেতসকলক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। বিশেষকৈ ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ। সমাজখনে আজি যেনেধৰণে এই যাত্ৰাত সহযোগ কৰিছে, গতিকে ডিব্ৰুগড় লোকসভা সমষ্টি ৰাইজৰ প্ৰতি মোৰ কোটি কোটি প্ৰণাম আৰু সকলোৰে শ্ৰীচৰণত মূৰ দুৱাই সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ। আৰু আপোনালোকে সকলোৱে জানে যে এই নিৰ্বাচন আগন্তুক দিনত অসমক বিকশিত কৰা নিৰ্বাচন, ডিব্ৰুগড় লোকসভা সমষ্টিক বিকশিত কৰা নিৰ্বাচন, ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলা নিৰ্বাচন। অসম আদিত্য, ডিব্ৰুগড়।